क्यों गुस्से गुस्से पता नहीं घरे ऐसे केमने लगता से बोलते थे अच्छा ही लग रहा এইটো মোটামুটি 30 বছৰ বা তাতকৈ বেছি হ'ব 1-2 বছৰ মানে মা ঢুকাইছিল আপোনাৰ জেঠ মাহত তো জেঠ মাহত ঢুকাৰ পিছত সেই বছৰৰে এই চত মাহত মানে বজাৰৰ পৰা বিজনেছ পাৰপাছত যাম বুলি কৈ কিনে আহা নাই চনটো সম্ভৱতঃ 93 হ'ব 1993 আমাৰ যিমানে মই ক্লাছ 6ত পঢ়ি আছিলোঁ তেতিয়া আৰু তাৰ পিছত খবৰ নাই আৰু পিছত আমি এতিয়া ৰাজস্থানত থাকা বুলি খবৰ পালোঁ তেনেকৈ আমি আনিব গ'লোঁ আৰু পিছত আনি পালোঁ ঘৰৰ পৰা কি কৰি গৈছিল এনে মানে বিজনেছ পাৰপাছত যাম বুলি কৈছিল তো আগে পিছত এনেকৈ যায় 2-4 দিনৰ কাৰণে পিছত এই গ'লেই আৰু খবৰ একো নাপালোঁ আমি তেনেকৈ এতিয়া মানে আমাক দলগাঁও থানাৰ পৰা এটা মেছেজ আহিছিল আমাৰ তাত অহা নাই একচুৱেলি দলগাঁও থানাৰ পৰা মানে মানুহজনৰ যিটো এড্ৰেছ আছে এই দি ভিডিপিৰ মানুহবিলাকক দিছিল আৰু যে এই নামৰ মানুহটো দেউতাৰ নাম এই খুৰাৰ নাম এই ভায়েকৰ নাম এই কোনোবা আছে নেকি চিনাকি তাৰপিছত যেতিয়া মেছেজটো চাৰ্কুলেট কৰোঁতে ভিডিপিৰ মানুহখিনি আমাৰ ৰিলেটিভ মানুহ এজনৰ ঘৰতো গ'ল তেতিয়া আমাৰ খুৰা হয় তেওঁলোকে ক'লে যে এইটোতো আমাৰ দাদা হয় তেওঁক আমাৰ ইয়াতো মেছেজটো পঠালে যে এই মানুহজনৰ এনেকৈ ইনফৰমেশ্যন ওলাইছে তহঁতে আহি খবৰ কৰ আমি দলগাঁও থানাত গ'লোঁ থানাত গৈ সিদিনা আলোচনা কৰোঁতে অচি ছাৰৰ লগত অচি ছাৰে মানে য'ত আছে তেওঁ মানুহজন সেই আপনা ঘৰ আশ্ৰম ভৰতপুৰত তেখেতৰ লগত আমাক চিনাকি কৰাই দিলে মানে কথা পাতাই দিলে আৰু তো কথা পাতোঁতে আমি কনফাৰ্ম হ'লোঁ যে আমাৰ দেউতাই তাৰপিছত আমি এটা প্লেনিং কৰিলোঁ যে যাওঁ ইমিডিয়েট 2 দিনৰ ভিতৰত তাৰপিছত গাড়ীৰ ৰিজাৰ্ভেশ্যন ট্ৰেইনত ৰিজাৰ্ভেশ্যন কৰি তেনেকৈ গৈ পালোঁ আপোনাৰ ঘৰ কল্যাণ আশ্ৰম যিটো বহুত ধুনীয়া এটা অনুষ্ঠান চাই মানে একদম আচৰিত লাগিছে আমাৰ ইমান ধুনীয়াকৈ ৰাখিছে তো তাৰপিছত তাৰ পৰা লৈ আমি আহিলোঁ আৰু ঘৰত আশ্ৰমত কিবা পইচা পাতি লৈছিল নাই 1 টকাও লোৱা নাই ইহঁতে একদম স্বেচ্ছাসেৱী অনুষ্ঠান এইটো আপোনাৰ মোটামুটি 6000 এনেকুৱা মানুহ আছে আৰু বেঘৰ মানুহ যাৰ নেকি কোনোবা চোৱা চিতা কৰিবলৈ মানুহ নাই তেনেকুৱা মানুহ তো একদম বুজাব নোৱাৰা এটা অনুভৱ খুবেই ভাল লাগিছে আমাৰ আমিতো ভাবাও নাছিলোঁ যে কেতিয়াবা এনেকৈ পাম দেউতাকক ঘূৰাই তো ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ আমি আৰু আপোনাৰ ঘৰ আশ্ৰম ভৰতপুৰ যিটো অনুষ্ঠান তেওঁলোকৰো মই শলাগ লৈছোঁ কাৰণ তেওঁলোকে বহুত ধুনীয়াকৈ এই অনুষ্ঠানটো চলাই আছে 30 বছৰ পিছত দেউতাক লগ পাই খুবেই ভাল লাগিছে আৰু খুবেই আনন্দিত আমি আৰু দেউতাক পাইছোঁ যে সেইটোৱে মানে আমি ভাবিব পৰা নাই যে কেতিয়াও দেউতাক পাম বুলি নভবা কথা হৈছে আৰু এইটো কেনেকৈ সম্ভৱপৰ হ'ল এইটো প্ৰথমতে আৰু কি ক'ম এইটো ভগৱানৰে কৃপা যে এনেকৈ ঠাইত আছিলে তেখেতে তাৰ পৰা কিবা কৰি আৰু এইটো থানাৰ দ্বাৰাই যোগাযোগ হ'ল আৰু তেখেতৰ টাৰ্ণিং পইণ্টটো হ'ল যে মানে আছিলে বৃন্দাবনত তেখেতে কৈ আছে পূৰা ক'ব পৰা নাই অলপ মানে পাহৰি গৈছে মেণ্টেলি কিবা হেৰি হৈছে বৃন্দাবনত কিবা হেৰি হৈ এক্সিডেণ্ট হৈ পৰি আছিল লাবাৰিছ লাছৰ নিচিনা তাৰপিছত তাত ওচৰ পাজৰে মানুহখিনিয়ে চাইছে যে বাবাজী আৰু পৰি আছে তাৰপিছত সিহঁতে পুলিচক ইনফৰ্ম কৰিলে তো পুলিচে আহি চালে সিহঁতেতো কোনেও নাই সিহঁতে কোৱা মতে আৰু তাত আশ্ৰমে কোৱা মতে তো যেতিয়া দেখিলে কোনেও নাই তেতিয়া ওচৰত মানে এনেকৈ এটা সংস্থা আছে তাতে বৃন্দাবনৰ ওচৰত 30 কিলোমিটাৰ নিলগত ভাৰত কি আপনা ঘৰ আশ্ৰম বুলি এটা সংস্থা আছে সিহঁতে মানে এনেকৈ মানুহক সহায় কৰে কোনোবাৰ ধৰক অসহায় শিশু হওক সৰু হওক ডাঙৰ হওক চবকে তাত ৰাখি পেলাই সিহঁতক মানে যিখিনি কৰিব লাগে আৰু ট্ৰিটমেণ্ট খোৱা বোৱা থকা ইভেনকি আপোনাৰ সৰু বাচ্চাৰ যিটো লিখা পঢ়া স্কুলো আছে গোটেইখিনি কাম কৰে সিহঁতে দেউতাক লগ পাই দুখৰ মাজতো আজি সুখ বুলি অনুভৱ হৈছে আমাৰ যেতিয়া দেউতা ঘৰৰ পৰা গৈছিল তেতিয়া মই চবতকৈ সৰু কিমান বছৰ আছিল 3-4 বছৰ মান আছিল নেকি 4 বছৰ এতিয়া অনুভৱ কেনেকুৱা হৈছে এতিয়া মানে কি বুলি ক'ম হেৰুৱা বস্তু পোৱা মানে কেনেকুৱা লাগিব পাৰে ভগৱানৰ ওচৰত আৰু প্ৰাৰ্থনা কৰিছোঁ যদি আৰু কোনোবা এনেকুৱা বেলেগৰো হৈ থাকে ভগৱানে যদি ঘূৰাই দিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ